হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। নবৈ আনিছোঁ এতিয়া হাঁহ পোৱালিকেইটা ক'ত আছে চাব। এইটো চাওক, এইকেইটা হৈছে হাঁহ পোৱালি নবৈ আনিছোঁ এতিয়া। আৰু ক'ত থৈছে এইটোত আপোনালোকৰ সেইফালে কি কয় কমেণ্ট কৰি জনাবচোন। আমাৰ এইফালে মানে হাঁহ থৈ দিয়া গঁৰাল বুলি কয়, আপোনালোকৰ সেইফালে কি বুলি কয়। আৰু এতিয়া মানে দাদাই নবৌক ঘৰত থৈ আহিব, মাকৰ ঘৰত থৈ আহিব। তাৰপিছত দুইজনে মানে তেজ পৰীক্ষা কৰিব যাম, কাৰণ মোৰ মানে তেজ পৰীক্ষা কৰিব লাগিব। এইটো কাৰণে মানে হঠাতে বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিবলগীয়া হ'লে, কাৰণ আগফালে মানে আমাৰ ঘৰৰ কাষতে মানে এঘৰত গান লগাই আছে। আৰু গান লগোৱা অৰ্থটো গমেই পাইছে ইউটিউবাৰসকলে, মানে গান লাগি থাকিলে ভিডিঅ'টোত মানে কপিৰাইট লাগি যায়। সেইবাবে পিছফালে আহিছোঁ। এতিয়া তেজ পৰীক্ষা কৰিব যোৱা কাৰণটো শুনক। আৰু তেজ পৰীক্ষা কৰিব যোৱা কাৰণ এটাই হৈছে মানে মই APDCL অফিচৰ মানে স্মাৰ্ট মিটাৰ লগোৱাৰ বাবে এটা জব পাইছোঁ। সেইবাবে মানে দাদাই মই চিভিলত যাম তেজ পৰীক্ষা কৰিবৰ কাৰণে। APDCL অফিচৰ অ'নাৰজনে মানে হোৱাটছএপত লিংক এটা আছে, সেই লিংকটোত মানে ফৰ্ম এখন আছে। ফৰ্মখন মানে গোটেইখন ফিল আপ কৰিব লাগে। অলৰেডি মই গোটেইখন ফিল আপ কৰি লৈ এটা অপশ্যনে আছে, সেইটো হ'ল ব্লেক টেষ্ট A+B+, সেইটো ফিল আপ কৰিব লাগে। সেইটো ফিল আপ কৰি পেলাই গোটেইটো ছাবমিট কৰি দিলে হৈ গ'ল আৰু মোৰ জবটো। এতিয়া মানে দাদাই শহুৰেকৰ ঘৰত যাব নবৌক থ'বলৈ। নবৌক থৈ আহি তাৰপিছত দুইজন যাম। আৰু তাৰ যোৱাৰ আগতে মানে গাড়ীখনত মবিল নাই, মবিলটো ভৰাই আহোঁগৈ চাৰিআলিৰ পৰা, ব'লক। আৰু এতিয়া গৈ আছোঁ গাড়ীখনৰ মবিল ভৰাবলৈ, ব'লক। তেনেহ'লে ভৰাই লৈ আহোঁগৈ মবিল। এইখন গাড়ীখন বেয়া ডিষ্টাৰ্ব দি আছে, মবিলটো ভৰাই লৈ আহোঁগৈ। এই টায়াৰখনৰ পিছফালে এতিয়া ধূলি খাই খাই গৈ আছোঁ চাৰিআলিলৈ। ফাইনেলি আহি পালোঁ মেকাৰ দোকানত এইখন, আৰু দাদাই আন এখন গাড়ীত মোবিল চেঞ্জ কৰি আছে। এতিয়া মোৰ গাড়ীখনৰ মোবিল চেঞ্জ কৰিব। এইখন হৈছে দোকান, এইখন ফোনৰ নাম্বাৰ নাই হ'বলে, এইটোত ফোনৰ নাম্বাৰ। কাৰোবাৰ যদি গাড়ী বেয়া হৈছে এইটোত ফোনৰ নাম্বাৰত ফোন কৰিবলৈ আহিলেই হ'ল আৰু। এতিয়া অলপ সময় ৰখি লওঁ, তাৰপিছত মোৰখন ভাল কৰিব। আৰু ইফালে মোৰ গাড়ীখন প্ৰায় ছমাহমান হৈ গ'ল মোবিল চেঞ্জ নকৰা। ইমান কালা। ফাইনেলি দাদাজনে মোবিলটো সলনি কৰি দিলে। এতিয়া গাড়ীখন চলোৱাহে ব'ল আৰু। চাৰ্ভিচিং হৈ গ'ল, সম্পূৰ্ণ হোৱা নাই বাৰু, আধা আছে। আৰু ইফালে মোবিল সোমাইছোঁ। এইটো হৈছে মোবিলটোৰ নাম আপোনালোকে চাই ল'ব আৰু। ইংলিছ পঢ়িব নাজানো। বন্ধুসকল, এইটো যে কৰে বন্ধুসকল, এই দাদাহঁতে মানে ঘৰত গৈ আছে। এইয়া চাওক, দাদা নম্বৰতে চচু বাঢ়ি গৈ আছে। যাওঁ এতিয়া দাদাই মই গৈ আছোঁ চিভিললৈ। আৰু এইখন হৈছে বৈদ্যবৈ স্কুল। কম নামটো ৰাকেশ বিয়া পাতিলে নে? নম্বৰটো হ'ল চিভিলত নহয়, ফাৰ্মাচীতে আহিলোঁ। আইবুকেচিক প্লাছ আইবুফেন দিলেই হ'ল। চিভিলত গ'লোঁ দে, মানে ফাৰ্মাচী এখন পালোঁ যে, পি ফাৰ্মাচী এখনতে সোমালোঁ। বা এইটো আইবুবেক। দাদাজনে 4 নম্বৰটো হ'ল জেভিভন চিৰাপ। আৰু এইফালে মোৰ হাতত বেজী মাৰি পেলাই তেজ ওলাই দিয়া সময়। কমকৈ সানিছোৱে মই, আৰু ইমান তেজ নালাগে ন। বৰকৈ সানি দিবলৈ যিখিনি প্ৰয়োজন সেইখিনি ল'ম, বেলেগ একটুকো বেছিকৈ নলওঁ, হৈ গ'ল।
ক'ত দিব ন লাইচেঞ্চ ফৰ্ম এখন জমা য'তে দিয়ক মই যিটো দিম অৰিজিনেল কপি হ'ব ৰছ কৰি দি থাকিলে হ'ব অঁ এতিয়া ঘৰ পালোহি আৰু মোৰ টেষ্টটো ওলাইছে অ' পজিটিভ এই অ' পজিটিভটো মানে সোনকালে পোৱা যায় আৰু কিছুমান টেষ্ট পোৱা নাযায় মানে সোনকালে এতিয়া মানে তোমালোকে যদি কৰিম বুলি ভাবিছা তেনেহ'লে এবাৰমান কৰি চাবা টেষ্ট পৰীক্ষাটো বহুত জৰুৰী আৰু চাৰ্টিফিকেটখনো জৰুৰী তেনেহ'লে ভিডিঅ'টো আজি এইখিনিতে সামৰি মাৰিছোঁ লগ পাম আৰু এটা নতুন ভিডিঅ'লৈ বাই বাই